একচুৱেলি হৈছে অমৰজিৎ দেৱ নামৰ এজন কমপ্লেইনাৰে কমপ্লেইন দিছিলে প্ৰডাক্টটো অভাৰ ৰেট কৰিছে এম আৰ পি তেওঁলোকৰ যিটো অৰিজিনেল এম আৰ পি আছিলে সেইটো অভাৰ ৰেট কৰা বুলি কৈছে সেই হিচাপে আমি ভেহিকেল এখন ইনস্পেকশ্যন কৰিছিলোঁ তাত 1200 পেকেজেছ পোৱা গৈছে 1200 পেকেজেছ পোৱা গৈছে ৰিটেইল পেকেজেছ তাত এম আৰ পিটো অৰিজিনেলি যিটো প্ৰিণ্টেড আছিলে সেইটো অভাৰ ৰাইড কৰি তেওঁলোকে নিজৰ কিবা এম আৰ পি লিখিছে সেইটো এটা ভাইলেশ্যন হয় ৰুল 18 চাব ৰুল 5 লিগেল মেট্ৰলজি পেকেজ কমিউনিটি ৰুলৰ তাৰ কাৰণে চিজ কৰা হৈছে চ'ৰ্চেছটো জনা নাযায় কিন্তু তথাপিও ৰাকেশ চন্দ্ৰ বণিক এণ্ড চন্স বুলি মানুহজনৰ পৰা চিজ কৰা হৈছে কৰিমগঞ্জ এম ৰোড কৰিমগঞ্জ হয় ইয়াত বিক্ৰী কৰিবলৈ আহিছে নেকি? ইয়াত বিক্ৰী একচুৱেলি অন ট্ৰান্সপৰ্টেশ্যন মোডত পোৱা গৈছে ক'ত গৈছে আমি একজেক্টলি নাজানো আমাক কমপ্লেইনাৰে কমপ্লেইন দিছে আমি ইনস্পেক্ট কৰিছোঁ আৰু ফল পাইছোঁ টোটেল কিমান বস্তু চিজ কৰিছে 1200 পেকেজেছ কিমান টকা হ'ব? কি কৈছে যিখিনি চিজ কৰিছে ইয়াৰ মূল্য কিমান হ'ব? মূল্য GST বিলটো 9 লাখ দেখাইছিলে 5 লাখ এৰাউণ্ড 5 লাখ